নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি এটা খুবেই ভাল আৰু গুৰুত্বপূৰ্ণ খবৰ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। 2023 চনৰ LPME যিটো এড ওলাইছিলে তাতে যিসকল প্ৰাৰ্থী এপ্লাই কৰিছিলে তাৰে PWD কেণ্ডিডেটসকলৰ আজি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে এটা নটিচ প্ৰকাশ পাইছে। আপোনালোকে দেখা পাইছে 24/1/2025 তাৰিখে আজি এটা নটিচ প্ৰকাশ পাইছে। তাতে আপোনাৰ ভেৰিফিকেশ্যনৰ ডেট আৰু সময় আৰু ক'ত ভেৰিফিকেশ্যন হ'ব তাৰে ভেন্যুটো ইয়াতে দিয়া হৈছে। মই সকলোবিলাক তথ্য জনাম, কিমানজন প্ৰাৰ্থীৰ নাম আহিছে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকে কি ডকুমেণ্ট নিব লাগিব এই সকলোবিলাক জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অকল আপোনালোকে নিশ্চয় দেখা পাইছে 24/1/2025 অৰ্থাৎ আজিৰ তাৰিখতে এখন নটিচ প্ৰকাশ পাইছে আৰু কিমানজন প্ৰাৰ্থীৰ নাম আহিছে এই ভেৰিফিকেশ্যন লিষ্টত মই আপোনালোকক সকলো দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই যাব আৰু কি ডকুমেণ্ট লাগে ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকে কি ডকুমেণ্ট নিব লাগিব সকলোবিলাক তথ্য জনাম আৰু PDF টো ক'ত পাব তাৰে লিংকটো মই আপোনালোকক দি দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। গতিকে বন্ধুসকল দেখা পাইছে আপোনালোকে ইয়াতে 198জন আপোনালোকৰ প্ৰাৰ্থীৰ নাম আহিছে ভেৰিফিকেশ্যনৰ কাৰণে আৰু ইয়াতে আপোনালোকৰ লিখা হৈছে কি ডকুমেণ্ট আপোনালোকে নিব লাগিব। মই আপোনালোকক এটা এটাকৈ কৈ দিছোঁ। সকলো কেণ্ডিডেটে দুখনকৈ আপোনালোকৰ পাছপৰ্ট চাইজ ফটো নিব লাগিব, সেল্ফ এটেষ্টেড ফটো নিব লাগিব। তাৰ উপৰিও সকলো অৰিজিনেল ডকুমেণ্ট নিব লাগিব, মেডিকেল আপোনালোকৰ যিটো ভেৰিফিকেশ্যন হ'ব তাৰ কাৰণে। লগতে আপোনালোকে কি ডকুমেণ্ট নিব লাগিব মই আপোনালোকক জনাই দিছোঁ। প্ৰথমতে আপোনালোকৰ একনলেজমেণ্ট অফ অনলাইন এপ্লিকেশ্যন, মানে অনলাইন এপ্লিকেশ্যন কৰাৰ সময়ত যিখন ফৰ্ম আছিলে সেইখন নিব লাগিব আৰু PWD চাৰ্টিফিকেট ইছ্যুড বাই কম্পিটেণ্ট অথৰিটি, আপোনালোকৰ যিখন PWD চাৰ্টিফিকেট হয় সেইখন নিব লাগিব। পান কাৰ্ড বা ভোটাৰ কাৰ্ড নিব লাগিব, আধাৰ কাৰ্ড নিব লাগিব আৰু দুখনকৈ আপোনালোকৰ পাছপৰ্ট চাইজ ফটো নিব লাগিব আৰু আপোনালোকৰ আদাৰ যিখিনি ছাপৰ্টিভ ডকুমেণ্ট আছে সেইখিনি নিব লাগিব। এই সকলোবিলাক তথ্য আপোনালোকে যোগাৰ কৰি যাব লাগিব। ভেন্যুটো মই আকৌ আপোনালোকক দেখাই দিছোঁ। এই সকলোবিলাক আপোনালোকৰ ডকুমেণ্ট লৈ পিনি আপোনালোকে যাব লাগিব একাডেমিক হল 1st ফ্ল'ৰ GMCH গুৱাহাটীলৈ যাব লাগিব। সময় দিছে 10টা বজাত ৰাতিপুৱা আৰু ডেট দিছে আপোনালোকৰ 29/1/2025 পৰা 30/1/2025, মানে 29 আৰু 30 তাৰিখৰ ভিতৰত আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব। গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। আপোনালোকে দেখা পাইছে DWE আণ্ডাৰত যিসকল প্ৰাৰ্থী এপ্লাই কৰিছিলে, যিসকল PWD প্ৰাৰ্থী তেখেতসকলৰ ভেৰিফিকেশ্যনৰ যিহেতু লিষ্ট অলৰেডি এতিয়া প্ৰকাশ পাইছে আজিৰ ডেটত। গতিকে আমি এটা কথা নিশ্চয়ভাৱে ধৰি থাকিব পাৰোঁ যে আমাৰ বাকী ফ্ৰেছ কেণ্ডিডেটসকলৰো চাগে ভেৰিফিকেশ্যন লিষ্ট আৰু তাৰ খুব সোনকালে চাগে আমাৰ মেৰিট লিষ্টটো প্ৰকাশ পাব। গতিকে বন্ধুসকল আপোনালোকে যদি এই PDF টো চাব খোজে মই মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনতে এই PDF টোৰ লিংকটো দি দিম। আপোনালোকে তাতে গৈ পিনি এইটো ডাউনলোড কৰি ল'ব পাৰিব। আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। যদি ভিডিঅ'টো কিবা ইনফৰ্মেটিভ যেন লাগিলে, ভাল লাগিলে মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।